এইদৰে যিহেতু সৰু সজাইত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিন গাৰ্গৰ অনুৰাগীয়ে ভিৰ কৰিছে। ইয়াত দেখুৱাইছোঁ আমি এই পৰিৱেশ। জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে এতিয়া সৰু সজাইত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অগণন অনুৰাগী নিশাৰ পৰা তেওঁলোক ইয়াত ৰৈ থকা দেখিবলৈ পোৱা গৈছে। নিশাৰ পৰা তেওঁলোকে ইয়াত জুবিন গাৰ্গক একাঁজলি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইধৰণে ৰৈ আছিলে আৰু আজি দেখুৱাইছোঁ এয়া সোঁত বৈছে, জনতাৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গ আৰু নাই, আৰু জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইসকল লোক ওলাই আহিছে। সকলোৰে চকুত চকু পানী আৰু এটা দেখুৱাইছোঁ এই পৰিৱেশ। এই মুহূৰ্তত জুবিন গাৰ্গক চাবৰ বাবে একাঁজলি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেধৰণে দলে বলে আহিছে জুবিন গাৰ্গৰ অনুৰাগী, জুবিন গাৰ্গৰ ফ্ৰেণ্ড। এইদৰে এটা পৰিৱেশ সৃষ্টি হৈছে সৰু সজাত, কিয়নো কিছু সময় পিছতেই এই স্থানলৈ অনা হ'ব জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি ব্যৱস্থা কৰিছে। আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইসকল লোক পুৱাৰ ভাগত এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ এয়া গুৱাহাটীৰ দৃশ্য। গুৱাহাটীত এক জনসমুদ্ৰলৈ পৰিণত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। আৰু মায়াবিনী ৰাতিৰ বুকুৰ গানত এতিয়া বিলীন হৈছে সকলো। আৰু আমি এই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ যে জুবিন গাৰ্গক চাবলৈ এয়া জনসমুদ্ৰলৈ পৰিণত হৈছে। আৰু আমি এই দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত যে সকলো আহিছে জুবিন গাৰ্গক চাবৰ বাবে, শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবৰ বাবে, শেষবাৰৰ বাবে জুবিন গাৰ্গৰ সেই মুখখন, সেই জুবিন গাৰ্গৰ সেই দিনটো যি চাবলৈ এয়া অগণন অসমবাসী ওলাই আহিছে। গুৱাহাটীৰ নহয়, বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ যিসকল বন্ধু আছে সেইসকল আহিছে। আৰু আমি এই দেখুৱাইছোঁ জুবিন গাৰ্গৰ যি অনুৰাগী, আৰু সেই অনুৰাগীৰ এতিয়া সোঁত ববলৈ আৰম্ভ কৰিছে। যিহেতু এতিয়া পুৱাই এনেধৰণে যে জনসমুদ্ৰত পৰিণত হৈ পৰিছে এতিয়া সৰু সজাই। আৰু সৰু সজাইত যিহেতু আজিৰ শ্ৰদ্ধাঞ্জলিৰ বাবে অসমৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গক শেষবাৰৰ বাবে চোৱাৰ বাবে যি ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা, সেই চাবলৈ পুৱাৰ পৰাই যিহেতু নিশাৰ পৰাই ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছিলে। আৰু এতিয়া ক্ৰমাৎ ভিৰটো বাঢ়িবলৈ ধৰিছে আৰু এটা ৰাজপথত এতিয়া অগণন লোকে ভিৰ কৰি আছে। আৰু ইয়াত দেখুৱাইছোঁ আৰক্ষী প্ৰশাসনৰ লোকক মোতায়েন কৰা হৈছে আৰু এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইসকল লোকক আহিবলৈ দিয়া হৈছে। আৰু ৰাতিপুৱাতে এইসকল লোক এতিয়া আহিছে। আৰু দিনটোত কিমান লোক আহিব আপুনি কল্পনা কৰক। প্ৰায় 1 লাখতকৈ অধিক লোকৰ সমাৱেশ হোৱাৰ ইয়াত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ পুৱাৰ ভাগত এয়া জনসমুদ্ৰত পৰিণত হৈছে। শেষবাৰৰ বাবে যিহেতু অসমৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গক চাবলৈ এয়া জনসমুদ্ৰ। আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ যি দেখুৱাইছে এই মুহূৰ্তত গুৱাহাটীৰ নহয়, বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোকে আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।